প্ৰথমে মোক মানে সুধিলে যে আপুনি কোনটো চেক্টৰ এপ্লাই কৰিছে, আদাৰ চেক্টৰ হয়, আপোনাৰ প্ৰজেক্টটো কি? তেতিয়া মই ক'লোঁ যে লেবৰেটৰী ডায়েগনষ্টিক চেণ্টাৰ বুলি ক'লোঁ তেতিয়া ক'লে যে লেবৰেটৰী ডায়েগনষ্টিক চেণ্টাৰ যেতিয়া আপুনি প্ৰজেক্ট বনাইছে, প্ৰজেক্টবোৰ কিমানখিনি কাম কৰিছে? হাই গাইজ, চ' ফাইনেলি আমি ওলাইছোঁ। এতিয়া আমি যাম আমাৰ কোকৰাঝাৰ DICC অফিচত। যিহেতু মই যোৱা দুদিনমান হৈ গ'ল এটা ভিডিঅ' আপলোড কৰিছোঁ যে অসম চৰকাৰৰ আঁচনি CM ত্ৰিপুৰাৰ ফালৰ পৰা ফোন কৰিছে আমাৰ ঘৰৰ ওচৰতে এজন কেণ্ডিডেট আছে। চ' আজি যিহেতু ইণ্টাৰভিউ আছে, ঠিক আছে, চ' আজি মই তাতে যাম আৰু তাতে কি কি সুধিব পাৰে, লগতে কি লাগিব পাৰে, চ' ইয়াৰ ওপৰত আমি কথা পাতিম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা, আছাম আত্মনিৰ্ভৰ অসম অভিযান স্কিম। চ' ফাইনেলি ইয়াতে চাওক মই আহি পাইছোঁ আমাৰ এইটো DICC অফিচ হয়, ঠিক আছে, কোকৰাঝাৰ। আৰু যোৱাবাৰ যিটো আমাৰ ইণ্টাৰভিউ ভাইবা টেষ্টটো হৈ গ'ল। চ' যোৱাবাৰ যিটো মই ভিডিঅ' আপলোড কৰিছোঁ, মোৰ লগত ভাই আছিল আমাৰ, ঠিক আছে, যিহেতু মই লাইভ এটা ভিডিঅ' বনাইছোঁ, তাতে আমাৰ কি সুধিছিল, কি চেক্টৰ আছিল, ঠিক আছে। আৰু আজিয়ে মই আহিছোঁ আৰু আজিও ভাল লাগিছে যিহেতু মই লগ পালোঁ বহুদিন পিছত। চ' আজি কি সুধিলে, ঠিক আছে, ফাইনেলি ইণ্টাৰভিউটো হৈ গ'ল। আজি কি সুধিলে, কি ডকুমেণ্ট চাইছে, আজি আমি ইয়াতে কথা পাতিম। প্ৰথমে মোক মানে সুধিলে যে আপুনি কোনটো চেক্টৰ এপ্লাই কৰিছে, আদাৰ চেক্টৰ হয়, আপোনাৰ প্ৰজেক্টটো কি? তেতিয়া মই ক'লোঁ যে লেবৰেটৰী ডায়েগনষ্টিক চেণ্টাৰ বুলি ক'লোঁ তেতিয়া ক'লে যে লেবৰেটৰী ডায়েগনষ্টিক চেণ্টাৰ যেতিয়া আপুনি প্ৰজেক্ট বনাইছে, প্ৰজেক্টবোৰ কিমানখিনি কাম কৰিছে, ৰুম বা কিবা লৈছে নেকি নাই সেইখিনি সুধিছে। আকৌ কৈছে যে তুমি যে ৰুম লৈছে, ৰুমখন এগ্ৰিমেণ্ট আছে নে নাই, এগ্ৰিমেণ্টখন চাইছে, তাৰপৰা ট্ৰেড লাইচেঞ্চ বা কিবা চাইছে, আৰু আমাৰ এক্সপিৰিয়েঞ্চটো বেছিকৈ চাই আছে আৰু এইখিনি সুধিছে। আৰু আমাক মানে দুই এটামান টেষ্টৰ কথা সুধিছে যে কি টেষ্ট হয়, তোমাৰ কি টেষ্ট কৰিব পৰা যায়, বা কি টেষ্ট তুমি জানা, এটা কি কৰি আছা, এইখিনি মানে এক্সপিৰিয়েঞ্চটো মেইন। আমি এক্সপিৰিয়েঞ্চ মেইন। আৰু যদি কিবা ট্ৰেড লাইচেঞ্চ, কিবা যদি আদাৰ চাৰ্টিফিকেট থাকে, এইবিলাক মানে লগত আনিব লাগে। লগত আনিব লাগিব সেইখিনি। আৰু কিবা কয় ডকুমেণ্ট কি চাইছিল ভিতৰত মানে জমা কৰা আছিল এটা DMLT বুলি, সেই তাৰ এক্সপিৰিয়েঞ্চ কি চাইছে আৰু তাৰ মানে চাৰ্টিফিকেট চাইছে আমাৰ, আৰু বাকী একো চোৱা নাই। এতিয়া যে ইণ্টাৰভিউটো হৈ গ'ল, চ' এতিয়া আকৌ কিবা তাতে কৈছিল নেকি যে ইয়াৰ পিছত কি হ'ব? নাই কোৱা নাই, সেইখিনি কোৱা নাই। খালি কৈছে যে মানে সিহঁতৰ মানে কিবা ৰিমাৰ্কত কিবা মন্তব্য বুলি কিবা লিখি আছে, সেইখিনি মই কোৱা নাই, সেইখিনি সিহঁতৰ মানে কথা। আৰু একো নাই? একো নাই। ঠিক আছে, হ'ব। অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা, আছাম আত্মনিৰ্ভৰ অসম অভিযান স্কিম। চ' ফাইনেলি যিহেতু আমাৰ 16 আগষ্টৰ পৰা ইণ্টাৰভিউ আৰম্ভ হৈছে। যোৱা কেইদিনমান আগতে আমাৰ ভাইবা টেষ্টটো হৈ গ'ল, ইণ্টাৰভিউটো হৈ গ'ল, প্ৰায় আমাৰ 1,04,092 জন কেণ্ডিডেটৰ। আৰু তাৰ ভিতৰত যিহেতু আমাৰ 10,000 কেণ্ডিডেট এবচেণ্ট আছে। চ' ইয়াৰ ভিতৰত আকৌ যিহেতু আমাৰ 30,000 কেণ্ডিডেটৰ আকৌ ভাইবা টেষ্ট হ'ব, বা 30,000 কেণ্ডিডেটক আমাক টকাখিনি দিয়া হ'ব। ইয়াৰ পিছত আকৌ আমাৰ 30,000, তাৰপিছত আকৌ আমাৰ 30,000। চ' আজি যিহেতু মই আমাৰ DICC অফিচত, মানে আমাৰ কোকৰাঝাৰ DICC অফিচত গৈছিলোঁ, আমাৰ ঘৰৰ ওচৰতে যিহেতু এজন কেণ্ডিডেট আছিল। মই এটা অলৰেডি এটা ভিডিঅ' আপলোড কৰিছোঁ যে আজি ছেটাৰডে, কালি ছানডে, তাৰপিছত মানডে, চ' সোমবাৰে ইণ্টাৰভিউ আছে, 11 বজাত মাতিছে। যিহেতু মই অলৰেডি এটা ভিডিঅ' আপলোড কৰিছোঁ, আৰু সেইকাৰণে আজি মই গৈছোঁ, তাৰ ইণ্টাৰভিউ আছে। আগতে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, লেবৰেটৰী চেক্টৰ আছিল, চ' কি সুধিছিল, ডকুমেণ্ট কি আছিল, ইয়াতে মন কৰিব থাম্বনেইলটো, ঠিক আছে। চ' অলৰেডি মই এটা ভিডিঅ' আপলোড কৰিছোঁ। চ' আজিও মই তাতে লগ পাইছোঁ, আজিও আহিছিল, বা আজি মাতিছিল, কল কৰি মাতিছিল ইণ্টাৰভিউৰ কাৰণে। চ' ফাইনেলি ইণ্টাৰভিউটো হৈ গ'ল। যিহেতু মই তাৰ পৰা শুনিছোঁ, ঠিক আছে, যে এই যিটো আমাৰ লেবৰেটৰী যিটো চেক্টৰ আছে, চ' আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা মানে এজনে অনলাইন এপ্লাই কৰিছে, আৰু ফাইনেলি এইটো হৈ যাব। আৰু মোৰ লগত যিজন গৈছিল, মানে যোৱা দুদিন আগতে মই যিটো ভিডিঅ' আপলোড কৰিছিলোঁ, ঠিক আছে, যে মানডে ইণ্টাৰভিউ আছে, চ' তাৰ ইণ্টাৰভিউটো এতিয়াও হোৱা নাই, মানে তাৰ আগত 30-40 জন প্লাছ আছে। যিহেতু প্ৰায় আজি 200 মাতিছে, সেইকাৰণে ইণ্টাৰভিউটো হোৱা নাই। চ' তাৰ কাৰণে মই আগতীয়াকৈ আহিছোঁ। আৰু অহাৰ পিছত কি হ'ল, এতিয়া যিহেতু মানে সন্ধিয়া হ'ব, চ' আহিলে মই আৰু এটা নেক্সট ভিডিঅ' বনাব চেষ্টা কৰিম, যে তাক কি সুধিলে, কি নথি পত্ৰ লাগিব। আমাৰ যিহেতু প্লেণ্টেশ্যন চেক্টৰ আছিল, বম্বু চেক্টৰ আছিল। চ' অলপমান পিছতে এতিয়া মই লগাই দিম, যিহেতু মোৰ লগত এটা সৰু এটা ক্লিপ আছে, যে আমাৰ লেবৰেটৰী চেক্টৰৰ, অ'কে। আৰু ডকুমেণ্টখিনি আগতীয়াকৈ আপোনালোকে যিখিনি ডকুমেণ্ট লৈ আহিছে, সেই ডকুমেণ্টখিনি লৈ গ'লে হৈ যাব। আমাৰ এই প্ৰজেক্ট ৰিপৰ্ট, তাৰপিছত আমাৰ যিটো ট্ৰেড লাইচেঞ্চ, লগতে যদি আপোনালোকৰ
মানে এক্সট্ৰা যদি চাৰ্টিফিকেট থাকে যেনেকুৱা আমাৰ ট্ৰেড লাইচেঞ্চ তাৰপিছত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি থাকে তেনেহ'লে লৈ যাব মানে যি নহয় কিয় যদি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে আৰু যদি আপোনালোকে সেই শ্বপৰ কাৰণে যদি অনলাইন এপ্লাই কৰিছে যিকোনো ট্ৰেড নহয় কিয় বা মানে যদি ট্ৰেড লাইচেঞ্চ আছে বা কিবা এক্সট্ৰা এক্সপিৰিয়েঞ্চ যদি চাৰ্টিফিকেট আছে তেনেহ'লে তাতে লৈ যাব আৰু আজি যিহেতু মই তাতে সুধিছিলোঁ প্ৰায় 200 কেণ্ডিডেট মাতিছিল এই এনেকুৱা নহয় যে অকল আমাৰ এটা ছেক্টৰৰ ট্ৰেড মাতিছিল ঠিক আছে মানে আমাৰ সকলোখিনি ছেক্টৰতে মানে 15 20 এনেকৈ মাতিছিল ছাপ'জ কোনোবা এটা ছেক্টৰত মানে কম আছে তাতে কম মাতিছে আৰু কোনোবা ছেক্টৰত যদি বেছি আছে তেনেহ'লে 15 20 এনেকৈ মাতিছিল টোটেল প্ৰায় ইয়াতে 200 জন মাতিছে এতিয়া কথাটো আহি গ'ল যিহেতু বহুতে কৈ আছে চ' আমাৰ জিলাৰ কেতিয়া হ'ব আমাৰ ডিষ্ট্ৰিক্টৰ কেতিয়া হ'ব চাওক যিহেতু আমাৰ 16 তাৰিখৰ পৰা অল আছামত এইটো আৰম্ভ হৈছে এতিয়া যিহেতু আমাৰ 16 তাৰিখ হোৱা নাই তাৰপিছত ছানডে গ'ল হোৱা নাই এতিয়া আজি আমাৰ মানডে হয় চ' আজিৰ পৰা আমাৰ চ' সকলোখিনি ডিষ্ট্ৰিক্টতে আৰম্ভ হৈছে এতিয়া আমি কেনেকৈ এইটো গম পাম যেটো কল কৰিলে আমি গম পাম যে আমাৰ ইণ্টাৰভিউটো হৈ আছে চ' আপোনালোকক কল কৰা নাই সেইকাৰণে আপোনালোকে কৈ আছে যে আমাৰ ডিষ্ট্ৰিক্টৰ কেতিয়া হ'ব চ' আপোনালোক মানে সকলোৰে ডিষ্ট্ৰিক্টৰ আৰম্ভ হৈছে আৰু যিসকলক কল কৰিব যিসকলক মাতিছে অকল তেওঁলোকে সেইটো গম পাব একো আমাৰ ইয়াতে এডমিট কাৰ্ড মুকলি কৰি দিয়া নহয় বা একো আমাৰ মোবাইলত SMS নাহে ঠিক আছে অকল আমাৰ কল কৰি মাতিব যে তোমাৰ কালি বা পৰহি ইণ্টাৰভিউ আছে ইমান বজাত ডকুমেণ্টখিনি লৈ আহিব ওকে চ' বন্ধু বান্ধৱীসকল আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ লগতে ঘৰত গৈ মই ভালকৈ ভিডিঅ' বনাব চেষ্টা কৰিম যে আৰু কোনটোৰ ওপৰত ভিডিঅ' বনাব লাগে লগতে আপোনালোকৰ কমেণ্টটোৰ ওপৰত মই ভিডিঅ' বনাম ওকে